ফেৰীখেৱাসমূহ আৰু ইতিমধ্যে যেটো ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে তাৰ বাবে এই বৃহৎ ঘোষণা কৰা হৈছে অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব মাজুলী নিমাতী ফেৰীখেৱা আৰু ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে এই বন্ধ ঘোষণা কৰা হৈছে বহাগ বিহুৰ পূৰ্বে মাজুলীবাসীৰ বাবে এক বেয়া খবৰ বুলি ক'ব লাগিব কিয়নো মাজুলী কমলাবাৰী নিমাতী ফেৰীখেৱা বন্ধ ঘোষণা কৰা হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলতেই বন্ধ ঘোষণা কৰিছে ফেৰীখেৱা আমি কিছু দৃশ্যাংশ দেখুৱাই আছো আৰু মাজুলীবাসীৰ বাবে এটা বেয়া খবৰ বুলি ক'ব লাগিব কিয়নো মাজুলী কমলাবাৰী নিমাতী ফেৰীখেৱা বন্ধ ঘোষণা কৰা হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলতেই বন্ধ ঘোষণা কৰিছে ফেৰীখেৱাসমূহ আৰু যেহেতু বুধবাৰৰ বিয়লি ভাগত কমলাবাৰী ঘাটৰ ৰেমসমূহ ডুব গৈছিলে আৰু যাৰ বাবে নিশাৰ ভিতৰতে পাৰঘাটত থকা যিসমূহ দোকান আছিলে সেই দোকানসমূহ ডুব যায় আৰু বৰ্তমান সকলো দোকান নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে লোকসকলৰ মাজত কিয়নো যেহেতু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবেই এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে ঘৰ দুৱাৰসমূহ এনেদৰে ডুব যোৱা পৰিলক্ষিত হৈছে যিটো মাজুলী কমলাবাৰী নিমাতী ফেৰীখেৱা ইতিমধ্যে বন্ধ ঘোষণা কৰা হৈছে আৰু বহাগ বিহুৰ পূৰ্বে এয়া এক বেয়া খবৰ বুলি ক'ব লাগিব কিয়নো মাজুলী কমলাবাৰী নিমাতী ফেৰীখেৱা বন্ধ ঘোষণা কৰা হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলতে বন্ধ ঘোষণা কৰা হৈছে ফেৰীখেৱাসমূহ যেহেতু দেখা গৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলতে যিসমূহ ওচৰৰ দোকান আছে সেই দোকানসমূহ বা ঘাটৰ কমলাবাৰী ঘাটৰ যিসমূহ ৰেম সেই ৰেমসমূহ ডুব গৈছে আৰু যাৰ বাবে পাৰঘাটত থকা দোকানসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে আমি কিছু দৃশ্যাংশ দেখুৱাই আছো ব্ৰহ্মপুত্ৰৰ এনেদৰে জলস্তৰ বৃদ্ধি হৈছে আৰু যাৰ ফলত এক হাহাকাৰময় পৰিস্থিতিৰ আচলতে সৃষ্টি হৈছে বুলি ক'ব লাগিব আৰু অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰা হৈছে যাৰ বাবে মাজুলী কমলাবাৰী নিমাতী ফেৰীখেৱা এইটো অকস্মাত প্ৰসিদ্ধ পাই পানীটো সমানে বাঢ়িল বহাত আমাৰ যিখিনি মানে নাও চলাচলটো মানে নাৱলৈ যাবলৈ অসুবিধা হ'ল মানে পানী বাঢ়ি গ'ল গতিকে ডুবি গ'ল পটনবিলাক গতিকে যেতিয়া পানী কমিব আমি নিৰাপদ জেগাত যাম বুলি ভাবিছোঁ বৰ্তমান এতিয়া পৰিৱেশ নাই যোৱা যাত্ৰীবিলাক কেনেকৈ যাব গতিকে বৰ্তমান অনিৰ্দিষ্ট বুলি ভাবিছোঁ আৰু নতুন জেগালৈ কিবা স্থানান্তৰ এইখিনি উপমহল কৰ্তৃপক্ষই জানিব এইখিনি এতিয়া তথ্য নাই বন্ধ বুলি ভাবিছোঁ কি হয় আৰু পানী বাঢ়ি আছে অকণমান এইটো অকস্মাত প্ৰসিদ্ধ পাই পানীটো সমানে বাঢ়িল বহাত আমাৰ যিখিনি মানে নাও চলাচলটো মানে নাৱলৈ যাবলৈ অসুবিধা হ'ল মানে পানী বাঢ়ি গ'ল গতিকে ডুবি গ'ল পটনবিলাক গতিকে যেতিয়া পানী কমিব আমি নিৰাপদ জেগাত যাম বুলি ভাবিছোঁ বৰ্তমান এতিয়া পৰিৱেশ নাই যোৱা যাত্ৰীবিলাক কেনেকৈ যাব গতিকে বৰ্তমান অনিৰ্দিষ্ট বুলি ভাবিছোঁ আৰু নতুন জেগালৈ কিবা স্থানান্তৰ এইখিনি উপমহল কৰ্তৃপক্ষই জানিব এইখিনি এতিয়া তথ্য নাই বন্ধ বুলি ভাবিছোঁ কি হয় আৰু পানী বাঢ়ি আছে অকণমান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত